এক দুই তিনি চাৰি হু ইয়া হু বেলেগ এক্সাৰচাইজ কৰি আছে দেখোন কুকুৰে। ইয়া হু মল্লুৰে স্যার মই গমে নাপালো আপনি পিছত থিয়া দি থাকা কথা কবা ইচ্ছা চালা কুকুৰ চালা কোনবাই না তোৰ মাৰতে মই খতম হ'ব লাগব। স্যার বিশ্বাস কৰক একদম গম পোৱা নাছিলো আপনি পিছত থিয়া দি থাকা বুলি আৰু আপুনি তো দেখছি এক্সাৰচাইজ কৰি থাকা বুলি আৰু পিছফালে কিয় থিয়া দি থাকবা লগা হ'ল। হ'ব দে কুকুৰ উঠে দি যাম। হ'ব দিয়ক স্যার বেছি তো দুখ পা নাই। কথা কবা ইচ্ছা বেছি দুখ পা নাই যো ভিতৰত লৈ যাওঁ মোক ইতা। হ'ব দিয়ক স্যার মই অলপ আপোনাক মালিচ কৰি দিম ভাল পাই যাব। হ'ব দে এনে ভালে আছো দূৰৰ পৰাই নমস্কাৰ। ভালকে তই সেই দুখন হাতেদি মোক মালিচ দিবা। তোৰ হাতৰ সেই মালিচ খালি ভালকে মাৰা যাব লাগব মই। স্যার কি যে কয় দুখ নাপাইতো। হ'ব মই এনে ভালে আছো যে ঘন্টা কি পালোৱান ফুৰিছো এইটো। হ'ব দিয়ক স্যার আপনার এই ভুল মোৰটো ভুল নহয় না মইতো এক্সাৰচাইজ কৰবাই লাগব না বুলি অলপ মানুহ চানুহ চাব লাগে। হ'ব দিয়ক স্যার নেক্সট টাইম চাই ল'ম সৰি। হ'ব দে এতিয়া যো ঘৰৰ ভিতৰলৈকে মোক লৈ যা। ওকে স্যার। অ ধুনু কোনো মানুহ চানুহ নাই এতিয়া টোপুককে এটা নেদা কিয় হা। কি যে কোৱা তোমাৰ মানে অলপ লাজো নাই বিয়াৰ দিনাখন আৰু ইগলা কই না। সঁচাকে মই কেতিয়াও ভাবাই নাছিলো তোমাৰ লগত যে মই বিবাহ পাশত আবদ্ধ হ'ম। হয় দিয়া ময়ো ভাবা নাছিলো। দেখাত পুৰা হেণ্ডচাম লগা হৈছে না। পুৰা একদম আমাৰ ৰামুটো হেন লগা হৈছে তোমাৰ। অ ৰামু ৰামু কোন হা মই দেখোন লগে বানাই আজিলৈকে। তুমি নাজানা নেকি আমাৰ কলা পাঠাটোৰ নাম যে ৰামু পুৰা সিয়াৰ নিচিনা লগা হৈছে। ৰামুক বহুত ভাল পা জানা না তুমি। সেই বুলি মোক পাঠা ছাগালৰ লগত মিলালা। সি ইমান হেণ্ডচাম তোমাক আৰু ৰামুক পুৰা একে দেখি। ঘণ্টা ছাগালৰ লগত মিলালাই মোক বিহাৰী ঘণ্টাইহে ফেচিয়েল কৰিছিল মোক। কি ভাববা ৰলা তুমি সেই বুলি মোক ছাগালৰ লগত মিলাব লাগে নেকি। চাবা কিন্তু দে মোৰ ৰামুৰ কথা বেয়াকে নকবা। কিমান মৰম কৰো ৰামুক তুমি ভালহে পাবা লাগে। যদি তুমি ৰামু নিচিনা নহলা হয় মই তোমাৰ লগত বিয়াই নহলো হয়। ৰামুক এৰি যাবা কাৰণে কিমান দুখ পাওঁ এইটো মইহে জানো। সেইকাৰণে মই তোমাৰ লগত বিয়া হৈছো কাৰণ তুমি মোৰ ওচৰত থাকলে ৰামু থাকা হেন পা। হা আৰু মুখখন বন্ধ কৰা তুমি। দিয়া হ'ব দিয়া দিয়া মই পুৰা ৰামৰ নিচিনাই দিয়া কিন্তু মোক তুমি এৰি যাবা নৰ কেইটাও। নাযাও দিয়া কিয়নো যা। অ খুৰা আহিছি বিয়া খাবা। আইছো ৰ বড়োই আৰু কইনাৰ লগত কি কৰবা বহি আছা। দৰাই কইনাৰ লগত বহি নাথকি কাৰ লগত বহি থাকব। তই কি কবা খুজছা মানে তই কি কবা খুজছা ময়ে দৰা। কি কথা কৈ আছা তই। হয় দিয়ক খুৰা বড়োৰ লগতে মোৰ বিয়া দিয়ক। দেউতাৰে বড়োৰ লগত বিয়া ঠিক কৰিছি। হয় দিয়ক খুৰা। ঘণ্টা মাথাটোৱে ঘূৰবা ধৰছি মোৰ বড়োই দেখোন ঘণ্টা লোহা টিনৰ বেপাৰ কৰি কৰি ভাল ধনী ঘৰৰ মানুহ আপনি বিয়া পাতলাকে। খুৰা ওপৰ মুখে চাই আৰু কি ভাববা ধৰছি। নাই দে একো ভাবা নাই দে। বহুদিন হল আপোনালোকৰ ঘৰত ভাঙা টিনা লোহা প্লাষ্টিক বহুদিন আনবাই জনাই ৰব কিবা জমা হৈছে না ভাঙা চিঙা। কিবা অলপ আছে বধৈ দে। বঢ়িয়া কালি আনবা যাই আছো। দে দে হ'ব দে। বহুত দেৰিয়ে কৰলাক যাওক ভাত চাত খাওক। হ'ব দে ঘণ্টা বড়োই বেলেগ মাল দেখোনে। তুমি আগতে কালিয়ে যাবা না বেপাৰত। যাবা লাগব তো আগত এটা আছিল এতিয়া দুটা হলো হলি কেনকে চলিম সদায় কৰ্মই ধৰ্ম। দিয়া বড়ো তুমি ইমান কষ্ট কৰা এই বিষয়ে মোক জহামল বুলি ভাবছ নেকি তুমি। শুনা তাৰ নাম কিন্তু মোৰ আগত নেক্সট টাইম নলাবা হলি কিন্তু মই তোমাক নামাতিম। হ'ব দিয়া নলাম দিয়া নেক্সট টাইম। কি হা পাপৰি বিন্দু খুৰাহঁতে মাতছি আপোনালোকক। কিয় হা কিয় মাতছি। কিবা বোলে দৰা কইনা একেলগে ভাত খোৱা নিয়ম আছে বোলে। এখন কাঁহীতে দুটা একেলগে খাবা লাগব বোলে আপোনালোকৰ সুখৰ সংসাৰ হব। সে বাই আৰু খঙত আছে দেখোন কিয় নকবি দে ভিনেৰে ধাৰে ধাৰে নাম ওলাই থাকে কিবা খং উঠি গৈছে ধৰি মোৰ। ধুনু কিয় খং কৰি থাকা হ'ব দিয়া। তহঁতে বহি আছা দেউতাতে মাতি আছে। ময়ো সিদ্ধৰিয়া মাত পাইছো। যা জল্দি যা। দাদা কি কথা কয় তাই একলে যাব নেকি ময়ো যাব লাগব। জুনি যা যা তাৰ মচন কুকুৰৰ দেউতাইও আৰু বিয়া দিবা বেলেগ আপা নাপালা সন্মান সন্মান চব গৈছি মোৰ। তাৰ লোহাটিন বেপাৰীত তাত ভনীক বিয়া দিবা লগা হৈছে মচন দেখলে খং উঠে মোৰ। আচ্ছা বাৰু জালা কচোন কিয় আহিলি তই। মানে গুৱাহাটীত কাম এটা আছিল ৰব সিদ্ধৰি আহিলো বোলো একবাৰ আপোনাৰ ঘৰতো সোমাই যাও। আচ্ছা বঢ়িয়া বঢ়িয়া। কি আপোনাৰ গাড়ীৰ বিজনেছটো ঠিকে চলি আছে না। আছে ভগৱানৰ কৃপাত ভালকে চলি আছে। তোৰ তাত কিবা ছেকেণ্ড গাড়ী চাৰি আছে নেকি ভাল চাই। কি কম মোৰে আছে গাড়ী এখন। আচ্ছা কি গাড়ী বাৰু। গাড়ীটো একদম ভাল গাড়ী ৰব মাৰ্চিডিজে। বাপৰে মাৰ্চিডিজ কিনবা পৰা হৈ গলি তই। কিনাত কিনছিলো তো মাজতে এটা বিৰাট ডাঙৰ অপাৰেশ্যন হল মানে মোৰ আকৌ এতে নহয় বাহিৰত যাই অপাৰেশ্যন কৰি আহিছো 9 টকা গৈছি। বাপৰে ইমান ডাঙৰ অপাৰেশ্যন হৈ গৈছে তোৰ। এইটো কিবাকে বাচলো যে বেমাৰতে মানে গাড়ীখন বন্ধকত থবা লগা হলে তাৰমানে পইচাও দিবা পাৰা নাই গাড়ীখনো নেদে এবাৰে ঘৰত পালোৱান চালোৱান পুহি ৰাখছি গোটেই। মই যাওঁ কেতিয়াবা হেতৰ ঘৰত এইফালে কওঁ যে অলপ পইচা দেওঁ এতিয়া গাড়ীখন দি কিন্তু নাই নেদে পুৰা পইচা দিবা লাগে। আচ্ছা বাৰু কিমান পইচা দিবা লাগে। তো গাড়ীখনৰ দাম 1,40,00,000 একেবাৰে নতুনে হৈ আছে যদি আপুনি লয় আৰু মই 90 লাখ টকা দিবা পাৰো আৰু। বাপৰে ইমান কমতে দিবি। করব উপায় নাই না আৰু এনেও জানো না আপনি আর কতনো ইমান দাম দিব আগেলি আপনি গাড়ির দালাল হে। জালা তই কি দালালৰ কথা কইছা। নহয় মানে আমাৰ গাঁৱৰ ফেলে মানে এনকে গাড়ী মানে বেচা কিনা কৰি থাকাক মানে দালাল বুলিয়ে কয়। এইটো এখন তহঁতৰ গাঁও নহয় এখন গুৱাহাটী হয় গম পালি। এতে এইটোক দালাল বুলি নকয় এইটো এটা গুৱাহাটীত চলা ভাল বিজনেছ। ঠিক আছে বাৰু ভুল হৈ গেল সৰি। কি গাড়ীখন ল'ব না আপনি। ল'ব পাৰি সিহঁতক কিমান টকা দিব লাগিব তই। তো 70 লাখ টকা দিবা লাগে আপুনি যদি 90 লাখ দিয়ে তেতিয়াহলে 20 লাখ টাকাটা পাম মই। আচ্ছা বাৰু ঠিক আছে সে কি আজিয়ে যাবি না। আজিয়ে যা। পালোৱানটো আৰু কিবা কৰে নেকি কি কৰবা লাগে এইটো মোৰ দায়িত্ব আপুনি কেৱল গাড়ীখন ললি হল। ঠিক আছে বাৰু কালি মই যাই আছো তোৰ গাঁৱত। হ'ব দিয়ক আৰু ৰকি পালোৱান তোৰ লগত কি কৰবা লাগে সেইটো মই ভালকে কৰি আছো ৰ নিজে উলাই দিবা লাগিব গাড়ীৰ চাবি।
রাবণ হয় মই রাবণ জ্বালা ঘন্টাই রাতিখান কাইনে ফোন করছি হ্যালো আন্ধেরা আন্ধেরা কায়াম রহে কুনি কৈ আছা কুনি ফাল তুমি কৰিছা মই দিবাকৰৰ আত্মাই কৈ আছো মই ভূত হয় ভূত ৰকি স্যার কি হলে আপনার কিয় হাল্লা কৰিছে হাল্লা কৰা কথা কৈছা ভূতে ফোন কৰিছে মোক কোৰ কি কথা কয়ে ভূতে আৰু ফোন কৰিব পাৰে নেকি কথা কবাইছা তই লচোন ফোনটো কথা পাতিছা দিয়কচোন কোন ভূতে ফোন করছে হেল্ল' কোনে ফোন কৰি গলা ফাটলামি কৰি আছা নো তই কোন ৰকি মোৰ বাইচাৰিছি নেকি মই ভূত হয় ভূত তাক ফোনটো দি তাক ফোনত কথা পাতি পাতি আজি তাক খতম কৰিম মই ফোন কৰি পেলাই মানুহক মাৰি বদলালো বাপ্পাই সঁচা সঁচি ভূতে ফোন কৰিছে লক ফোনটো লক তত নাই ফোনটো কাট জলদি কাটছো দিয়ক ফোনত বোলে কথা পাতি পাতি বোলে মানুহক মাৰি বদলা লৈ বোলে কেনে ভূত দেখোন হে তাকে তই কি ভূতে লাগাল দিলা আমাক মোক মাজত নানব মই মৰবা নোৱাৰো ভূতৰ লগত কথা পাতি আপোনাকহে মাৰা কথা কৈছি কুকুৰ তোৰ আগত চাৰক ভূতে মাৰিব তই চাই থাকবি মই কি কৰিম আৰু কেৱল পালোৱানহে মই মানুহৰ লগতহে লাগবা পাৰো ভূতৰ লগত নৰো নহয় ৰ ঘণ্টা মাকে মাতো ছাৰ আৰু ফোন কৰবা ধৰছি দেখোন হে ৰ ফোন চোন ৰিচিভ নকৰিবি মাই জলদি পেলা তলুৱে ৰাতিখান আটা মাৰি মৰবা ধৰছা তই আৰু কি কুকুৰ চুকুৰে কামুৰছি নেকি তোৰ এই প্ৰকাৰত কুকুৰে কামৰা কথা ক ভূতে ফোন কৰছি মোক মাথা চাথা দ হৈছে নেকি ভূতে আৰু ফোন কৰিব পাৰে নেকি খুৰী ছাৰে এনে কোনাই সঁচাকে ভূতে ফোন কৰছি মই কথা পাতছো হ'ব দে লাংটেশ্বৰ তৰম নাপা তই কেইবাৰ ক'ব লাগে তই কাপোৰ পিন্ধাক পাৰা নেকি ঘণ্টা কৰবা তই জেঙা পিনি মত থাকা মানে খুৰী আমি পালোৱান মানুহ না মাই সিগলা কি পিন্ধা নিপিন্ধা কথা বাদ দিয়ে সঁচাকে ভূতে ফোন কৰছি ঘণ্টা চাওক খুৰী ঘূৰিও ফোন কৰবা ধৰছি দিছোন কোন গজমুৰাই ফোন কৰি আছে লক এইটো কথা পাতকচোন দিছোন কাই কৈ আছানো তই আন্ধেৰা আন্ধেৰা কায়াম ৰহে কাক লাগে সেইটো কচোন তোৰ পুতেৰেক লাগে তোৰ পুতেৰেক খতম কৰিহে এৰিম মই কোনি কৈ আছা সেইটো কচোন ভূতে কৈ আছো দিবাকৰৰ আত্মাই কৈ আছো মই তোৰ পুতেৰেক কায়ো বাচবা নৰে মোৰ পৰা মায়ে আপা সঁচা সঁচিকে ভূতি কিনে পিছে তিতাৰ পৰা কি কৈ আছো আমি কি হ'ব মাই মোক দেখোন মাৰা কথা কৈছে আপা বেছি দেৰি কৰি লাভ নাই খালি যাব লাগব মেখলা বাবাৰ তাত কোন মেখলা বাবা হে আর গাঁৱৰ একমাত্ৰ অজাহিয়ে মাই মেখলাই ভূতটো খেদবা পারবো না পারবো খালি পুৱাই যাব লাগব মেখলাৰ তাত ওই মাই মোৰ বিৰাট ভয় লাগবা ধৰছি খুৰী মোৰো বিৰাট ভয় লাগবা ধৰছি হয়তো ভয়ে তলফালি মুটাও গৈছি মোৰ মাই এইটো কি ভূতে ধৰছি মোক সেইটোৱে আপা কেনে মাত দেখো মাই খালি যাব লাগব কিন্তু মেখলাৰ তাত মই ছাৰ আপোনালোকে গেলি ময়ো যাম আপোনালোকৰ লগত কবা আইছা মাৰ্চিডিজ খান কাই ৰখবো তথাপিতো ছাৰ ভয় লাগবা ধৰছি হে মোৰ হ'ব দে এখন হয় দে ভূতটো দেখা নাই আন্ধেৰা আন্ধেৰাকে আছে ঘৰত নাহে দে দিনত নাহে বোধ হয় দে তথাপিতো ছাৰ ভয় লাগে মোৰ কজমুৰা তই কি এনে পালোৱান হৈছা হা তই যদি মাৰ্চিডিজ খান চুৰ কৰিলে তেতিয়া কি হ'ব তথাপিতো খুৰী মোৰো ভয় লাগে না আৰু ময়ো কথা পাতি পালো দে তোক লৈ কিবা জাৰা পানী চানি আনিম দে খুৰী আনব মোৰ গতে বিৰাট ভয় লাগবা ধৰছি মাই মোবাইলটো ভাঙি পেলাও নেকি আংগেৰৰ মোবাইল ভাঙবা মেখলা আছে ৰ টেনচন ল'বা নালগে দে হ'ব দে তহঁতক তাই মোৰ লগতে থাকেতে খুৰী এৰি নাচব আমাক হ'ব দে লাংটেশ্বৰ তাৰে আগত ৰং পেণ্ট এটা পিন্ধি আহা তই খুৰী মই নৰো বেলেগ ৰুমত যাব মোৰ ভয় লাগে কথা কবা আইছা ভয় লাগে লাংটেশ্বৰৰ পালোৱান এনে হৈছি ছাৰ মই একলাই থাকবা নৰিম হে ময়ো যাওঁ বোলো আপোনালোকৰ লগত কজমুৰা বুঢ়া দামৰা তোক কি এনে ৰাখছে নেকি টেম্পুই হা তই যাবা নৰা গাড়ীখন কোনি ৰখব তই মোৰ ভাই লক্ষ্মণৰ নিচিনা হয় না নহয় তই যদি মাৰ্চিডিজখন নৰখা কোনি ৰখব আকৌ জালে কৈছে দেখোন সি ৰাৱণ হৈছে হৰণ কৰি লৈ যাব বোলে মোৰ মাৰ্চিডিজখন সি মাৰ্চিডিজ হৰণ কৰিব ৰ'ব মোৰ নিজৰে বিয়োগ হৈ আছে এইগিলা বাদ দি গাড়ী যাতে একো নহয় মনত ৰাখবি মনত ৰাখবি হ'ব দিয়ক মোক লাগি কিবা জাৰা পানী চানী আনিম বুলি কৈছি যে আনব কিন্তু হ'ব দে তোক লাগি জাৰা পানী এক বটল লৈ আনিম দে টেনচন ল'বা নালগে পাপায়ো য'তে ত'তে ঘূৰি মৰবি চালা ভূতে লাগাল দিছি না এতিয়া তোক অ' এ মা শুন বেছি দূৰৰ ভাড়া চাৰা নামাৰবি আর তোৰ বা ভূতে লাগাল দিছি হ'ব দে যো মেখলা বাবাৰ তাৰিতা যো ছাৰ বেছি দেৰি নকৰব জল্দি আহিব হ'ব দে দিনত ভূতে নাহে দে ভয় কৰবা নালগে হ'ব দিয়ক মইহে গম পাইছো কালি কথা পাতি কানি কাপৰে মুটা গৈছি মোৰ হ'ব দে টেনচন ল'বা নালগে আমি আহি আছো দে জল্দি বেছি দেৰি নকৰব ঘণ্টা কবা নচো চাকৰিটো এৰবাই লাগব যেন পাইছো এইবিলাকৰ ভূতে চুতে ধৰা মানুহৰ পালোৱান হবা নৰা ঘণ্টা কেনে আৱাজ জীৱনত প্ৰথমবাৰ ভূতৰ আৱাজ শুনছো ঘণ্টা কিবা কৰি জাৰা পানীখিনি খাবা পাৰিলেহে ৰক্ষা আৰু উপায় নাই মাৰ্চিডিজখনটো ৰখাই লাগব মই সেইটো মাহত 2000 টকাকে দি আছে খুৰা হতেতো একো অসুবিধা হোৱা নাই নাই হোৱা নাই বল এতিয়া গাড়ীখন ল'ব লাগে মই জল্দি আপুনি গাড়ী লৈ আনা নাই যে কি পাগল হৈছ নেকি মই যদি গাড়ীখন লৈ আনো তোৰ গাড়ীখন কোনে চলাই যাব হয় দিয়ক কথাটো মই ভাবাই নাছিলো না ঠিক আছে মোৰ এতিয়া টাইম নাই দেৰি কৰিব নালাগে মই আৰু বেলেগ গাড়ী কিনিব যাব লাগিব ঠিক আছে বলক বল মোৰ পালোৱানটো লৈকেহে অলপ ভয় লাগি আছে কাম নাই হে লাংটা পালোৱানক আৰু কোনোবাই ভয় খাই নেকি তথাপিতো পালোৱানক অলপ ভয় লাগে তো এইগিলা টেনচন নাই বলক আপুনি ঠিক আছে বল জল্দি কুকুৰে আৰু আহিছা কি সিদিনাৰ মাৰ পাহৰি গেলি নেকি বাপৰে কি প্ৰকাণ্ড পালোৱান এই লাংটা পালোৱান সেতে বোলে গাড়ীখন চাই বোলে তোৰ ছাৰৰ হেড ধৰি দেখবা আহিছো এনে একো দৰকাৰ নাই তোৰ ধান্দা ভালকে জানো তই নাভাবি মই থাকাক লাগি গীতাও এখন গাড়ী চুৰ কৰবা নৰা তই এই ৰকি পালোৱানক কি বুলি ভাবছি সঁচাকে কৈছো এখেত মানে মোৰ লগৰে জীৱনত মানে মাৰ্চিডিজ দেখাই নাই হেড ধৰি চাবা আহিছে সঁচাকে কৈছা না সঁচাকে কৈছো
জালা পইচাটো দিও আৰু যোৱা ভাল হ'ব নেকি নহলে মাৰ খাম নেকি নাই নাই পইচাটো মালিকক দিব লাগিব অলপ মানে পাগলা যা দিলেও সি গাড়ী চাবি নেদব চাবি নহলে কেনেকে হ'ব সেইগিলা কি কৰবা লাগে মই কৰি আছো দিয়ক কি ফাষ্টফুড মাৰবা দস্তা জলদি গাড়ী চা আৰু যা দে গাড়ীখন কিন্তু অলপ লাৰিও চাব দে অকল বাহিৰখিনি হেলাৰ বাবাৰ ভিতৰখিনি নৰে কিন্তু দে হ'ব দে তাকে গাড়ীখনত কিন্তু ভাল দাম পৰছি কি বুলি ভাবছি কৰোৰ টকাৰ ওপৰৰ গাড়ী এখন জলদি জলদি লাৰ আৰু যা ঠিক আছে ঘণ্টা ৰেড চিলি দি তাৰ পিছফাল ৰঙা কৰি পেলাম ৰ তাতে আৰু যিহে ডাঙৰ ভোট জলকীয়া এটা সানি আনছো ঘণ্টা ভালকে খেচতে দেম ৰ অ মাই ঐ মল্লু দে কেনে লাগছি ভাল লাগছি না অ তই কুকুৰে মোৰ পকাৰত কি গৈ দিছা ঐ চিলি গুড়াৰ লগত ভোট জলকীয়া খুন্দি পেলাই আনিছিলো দে লগাই দিছো বঢ়িয়া কৰি দাদা আপুনি তো ভাল মানুহ পানী এক বাল্টিং আনি দিয়ক হে মোক পানী লাগে তো কুকুৰ যিমান মাৰা মাৰ কেৱল পানী এক বাল্টিং আগত আনি দি ঐ মোক একদম কেম্বা কৰি ধৰছি ঐ মোৰ পকাৰত আৰু যদি এৰে গুড়া তোৰ চকুই মুখে হানবা নালগে ভালে ভালে গাড়ী চাবি দি সেইটো মই ছাৰে মোক চাকৰিৰ পৰা উলিয়াই দিব অ বাপেকে চান্সৰ এটা মৌ লাট মাৰি দিওঁ চালা পালোৱানগিৰি দেখাব আহিছে ঠিক কৈছি মাৰক তাক কুকুৰ পালোৱান হলছি সি ৰকি পালোৱান সিদিনা কৈছিলো না মই মাৰ্চিডিজ কায়ো বাচাব নোৱাৰে ৰাৱণ জালাৰ পৰা মুখ মেলিছে আছে চাবি দি ডিবিৰৰ চাবিখন অ পুৰণি থাকবা পাৰা নাই কিয় কৰিলি মোৰ লগত এনে পালোৱানগিৰি বাহিৰ হৈছি না তোৰ কুকুৰৰ হৈছি দে পানী এক বাল্টিং আনি দি আগত চাবি দি তাৰ পিছত পানী আনি দি আছো মই পানী আনি দিয়া নহয় একেবাৰে ধুইও দিম দে চাবি দি উপায় নাই আৰু দিবাই লাগিব নহলে মাৰা যাম জাইঙাটোৰ ভিতৰতে আছে যে হাতখন ভৰে দি ল জাইঙাৰ ভিতৰত সি চাবি ৰাখে মায়ো নধৰি কি হ'ব এই ঘণ্টা হাতখন ভৰে দিয়াৰ লগে ফৰফৰি ধৰছি গোটেই মোৰ সি ৰুটি কুকুৰে আৰে কবি তোৰ ছাৰক কবি ৰাৱণ জ্বালাই তাৰ মাৰ্চিডিজ হৰণ কৰি নিয়া বুলি তেনেকে ৰামায়ণত সীতাক ৰাৱণে হৰণ কৰিছিল ঠিক তেনেকে তাৰ মাৰ্চিডিজ হৰণ কৰা বুলি কৈ দিবি শিকলা হ'ব বাপা আৰে পানী এক বাল্টিং আনি দি পানী লাগে কুকুৰ মৰি যা হলা কি চাই আছে গাড়ী ষ্টাৰ্ট দিয়ক আৰু লৈ যা ঠিক আছে বলক মোক পানী বাল্টিং দি যা পানী লাগে কুকুৰক চালা জালাক চিনি পানাই তই মই জ্বালা হয় জ্বালা 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 ঠিক আছে বাৰু জ্বালা মই এতিয়া গৈ থাকো গোটেইখিনি পইচা গুগল পে ট্ৰান্সফাৰ কৰি দিছো বাৰু পাইছো দিয়ক এর পৰা পুৰা চলাই থাকক আৰু মাৰ্চিডিজখন মই চলাই নাথাকো মই ডাইৰেক্ট বেছিয়ে দিওঁ না নেবেচিনো কি কৰব আপুনি যিহেতু এটা গাড়ীত দালালে আৰু গাড়ীত দালাল বুলি কৈছ মোক সিদিনাখন দেখোন আপোনাৰ ঘৰত মই কৈছিলোৱে গাড়ী বেচা কিনা কৰা মানে দালালে বুলি কয় কিন্তু আমাৰ গুৱাহাটীত নকয় না কিন্তু এখন আপোনাৰ গুৱাহাটী নহয় এখন নিংনিপাৰা গাঁও হয় আৰু এতে গাড়ীত দালাল বুলিয়ে কয় কি ফাল্টু মানুহ এনেকা হলে গাড়ী নিকিনিলোৱে হয় তোৰ মই যিটো সঁচা সেইটোৱে কৈছো না হ'ব দে ৰকি গাড়ী কি হ'ল মোৰ তাৰ মোক মেডিকেলত নিয়ক পাৰে যদি আৰু বেছি টাইম বাচি নাথাকো মই বাদ দি মোৰ গাড়ী কি হ'ল ৰকি ঘন্টা শেষ যে এটা গাড়ী চুৰ হ'ল বোধহয় আমাৰ গাড়ী চুৰ তো গাড়ী চুৰ আৰু ভুট্টু ফোন করছি দেখুনে এখন ফোনটো রিসিভ করছুন মই পানী মাৰি দিম দে মেখলা বাই পানী মাৰি দিবা দিছি না ফোন কৰাৰ লগে লগে কৰো ৰ হেল্ল' এই কুকুৰ মই কোনো ভূত চুত নহয় মই ৰাৱণ হয় ৰাৱণ জ্বালা নে ভাল লাগছি না পালোৱানক বেলতে থৈ আহিছো না কৈছিলো না তোৰ মাৰ্চিডিজ মই হৰণ কৰি এৰিম চালা জ্বালা কুকুৰ তইহে ফোন কৰিছিল কালিৰ পৰা ভালে কৈছো মোৰ গাড়ী আনি দি গাড়ী আনি দিবা লাগে তোক তা কেনে লাগছি মোৰ পইচাৰ বস্তু চুৰ কৰিছিলি তই খা নকৰবি আৰু তই গাড়ী পাবি বুলি পুৰা পুৰি 90 লাখ টাকাত বেচিছো দে তোৰ গাড়ী কেনে লাগছি তা চালা মোক চিনিবা নাই মোৰ লগত পাংগাল তই আৰু তো লাংটা পালন জলদি মেডিকেলত নি নহলে মাৰা যাব সি পুৰে নি জ্বালাৰ জ্বালা ভালে ভালে কৈছো মোৰ গাড়ী আনি দি মৰি যায় কুকুৰ চালা মোক চিনি পা নাই মই জ্বালা হয় জ্বালা 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 এতিয়া মৰি থাক যা তই হেল্ল' মাইছে যে জ্বালাই বোলে মোৰ গাড়ীখন বেচলাক কালিৰ পৰা কোনো ভূতে ফোন কৰি থকা নাছিল সিয়ে ফোন কৰিছিল এখন ভাবনা জানি বুজি কৰিছিল নেটলি হ'ব তাৰ ঘৰত ইটাই যাম মই সেই মাৰ্চিডিজ খাৰো হ'ব নে অকল আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই